জাষ্ট আপুনি এটা কল্পনা কৰক, এটা ৰাতি আৰু এটা ফোন কল আহিছে হস্পিটালৰ ইমাৰ্জেঞ্চি ৰুমৰ পৰা, আৰু আপোনাৰ সকলো পইচা মানে বছৰ বছৰ ধৰি আপুনি সাঁচি থকা সকলোবোৰ পইচা আপোনাৰ একে ৰাতিৰ ভিতৰতে আপোনাৰ শেষ। মই জাষ্ট আপোনাক ভয় খুৱাব বিচৰা নাই, মই আপোনাক এটা ৰিয়েল কাহিনী আপোনাক আজি ক'ব বিচাৰিছো। এজন মানুহ আছিলে, নামটো আছিলে ৰমেশ। 42 বছৰ বয়স হৈছিল, 42 ইয়াৰ্ছ। এজন ভাল সফল মানুহ আছিলে। বহুত বেছি ইনকাম নহয়, 28,000 পৰা 30,000 টকাৰ তেওঁ মাহত ইনকাম কৰে। একদম সুখী এখন সংসাৰ তেওঁ চলি আছিলে। ৱাইফ আছিলে তেওঁ, আৰু দুটা ল'ৰা ছোৱালী আছিলে, এজনী ছোৱালী আৰু এটা ল'ৰা। সুন্দৰভাৱে চলি আছিলে। সৰু সৰু ল'ৰা ছোৱালী দুটা এখন প্ৰাইভেট স্কুলত মানে পঢ়াই আছিলে, আৰু তেওঁলোক এটা ভাল ফ্লেটত বাস কৰি আছিলে। সুখী সংসাৰ, খুব সুন্দৰভাৱে চলি আছিলে। কেতিয়াও কল্পনা কৰিব পৰা নাছিলে তেওঁলোকৰ ভৱিষ্যতৰ এটা আহিবলগীয়া এটা খুব ডাঙৰ দুৰ্যোগৰ বিষয়ে। তেওঁ বহুবাৰ ইঞ্চুৰেঞ্চ পলিচি ল'ম বুলি ভাবে, বহুত এজেণ্ট আহে, তেওঁ প্ৰত্যেকবাৰেই তেওঁ পিছুৱাই থাকে। ল'ম, পিছত ল'ম, কিনো হ'ব মোৰ লগত, একো নহয়। আমাৰ বহুতে তেনেধৰণে পিছুৱাই থাকে, ল'ম আৰু পিছত ল'ম। ঠিক তেনেধৰণে তেওঁ পিছুৱাই গৈ থাকে, তেওঁ লোৱা নহৈছিলে। এইটো নহয় যে তেওঁ নিজৰ প্ৰটেকশ্যন বিচৰা নাছিলে, চিকিউৰিটি বিচৰা নাছিল, বা তেওঁ ফেমিলিটোক ভাল পোৱা নাছিলে, সেইটো নহয়। মাত্ৰ তেওঁ পিছুৱাই আছিল, পিছত ল'ম, পিছত ল'ম, পিছত ল'ম, বাৰে বাৰে তেওঁ পিছুৱাই আছিলে। তেওঁ নাছিল কোনো হেল্থ ইঞ্চুৰেঞ্চ পলিচি, নাছিল কোনো তেওঁ লাইফ ইঞ্চুৰেঞ্চ পলিচি বা টাৰ্ম ইঞ্চুৰেঞ্চ পলিচি আদি একো নাছিলে তেওঁ। হঠাৎ এদিন তেওঁ হৈ গ'ল কলেপছ, হৈ গ'ল তেওঁ হাৰ্ট এটেক। ৱাইফে নি তেওঁক ভৰ্তি কৰিলে ইমাৰ্জেঞ্চি ৰুমত, হস্পিটালত। ডক্টৰে ক'লে এনজিঅ'প্লাষ্টি কৰিব লাগিব। 5 দিন তেওঁ হস্পিটালত থাকিল, চিকিৎসা চলিল, কিন্তু তেওঁক ডক্টৰে বচাব নোৱাৰিলে। ঘৈণীয়েকে মিতিৰৰ সকলো মানুহলৈ ফোন কৰিছে, টকা ধাৰলৈ বিচাৰিছে। যিমান গহনা আছিলে সকলোবোৰ ঘৈণীয়েকে বেচি দিলে। সকলোবোৰ কৰি মেলি তেওঁ বিল দেখিলে 4,80,000 টকা, আৰু সেইখিনি তেওঁ ভৰিয়ে হাতে ধৰি মানুহৰ পৰা, মিতিৰৰ পৰা গহনা গাঁথলো বেছি কৰি সকলোবোৰ হস্পিটালত পৰিশোধ কৰি দিলে। এতিয়া মানুহজনটো মৃত্যু হলেই, ৰমেশৰটো মৃত্যু হলেই, এতিয়া ফেমিলিটো কি হ'ব? তেওঁলোকৰ নাই কোনো মান্থলি পইচা আহিব পৰা ৰাস্তা, নাই ইঞ্চুৰেঞ্চ পলিচি, একো নাই। তেওঁ ভুল কি কৰিলে? দুটা তেওঁ ভুল কৰিলে। এটা, তেওঁৰ হাতত নাছিল হেল্থ ইঞ্চুৰেঞ্চ পলিচি। যদি থাকিলেহেঁতেন তেওঁ জিৰ' বেলেঞ্চত কেছলেছ কৰি তেওঁ সেই বিলখিনি পৰিশোধ কৰিব পাৰিলেহেঁতেন ইঞ্চুৰেঞ্চ পলিচিৰ জৰিয়তে, যদি হেল্থ ইঞ্চুৰেঞ্চ পলিচি থাকিলেহেঁতেন, আৰু কেছলেছ যদি তেওঁ হ'লহেঁতেন। আৰু দ্বিতীয়তে কি নাই? তেওঁ টাৰ্ম ইঞ্চুৰেঞ্চ পলিচি তেওঁ নাই। তাৰ ফলত তেওঁলোকৰ যি মান্থলি খৰচা, যিহেতুকে ৰেকাৰিং তেওঁলোকৰ মান্থলি পইচা অহা কোনো ৰাস্তা নাই, গিৰিয়েক থকা হলে গিৰিয়েকৰ দৰমহাটোৰ ওপৰত চলি আছিলে, এতিয়া ৰেকাৰিংটো পইচা কোনো ফালৰ পৰা নাহে। এতিয়া বিল দিব ক'ৰ পৰা? ঘৰ ভাড়া দিব লাগিব, মান্থলি লোন লৈ থকা EMI বোৰ দিব লাগিব, মানে তেওঁলোকৰ কোনো ৰাস্তা নাই। খাবলৈ পইচা লাগিব। তাৰ ফলত এমাহৰ ভিতৰত তেওঁলোকে ঘৰ চেঞ্জ কৰিবলগীয়া হ'ল, ডাঙৰ ঘৰৰ পৰা সৰু সুৰা ভাড়া ঘৰ এটালৈ আহিবলগীয়া হ'ল, ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলৰ পৰা আনি এখন চৰকাৰী স্কুলত পঢ়াবলগীয়া হ'ল, আৰু ঘৈণীয়েকে নকৰিবলগীয়া, মানে তেওঁ যিহেতুকে হঠাৎটো ক'ৰবাত এটা চাকৰি পাই নাযায়, প্ৰাইভেট বা চৰকাৰী হওক, চৰকাৰীটো পাবলৈ টানেই বাৰু, প্ৰাইভেটো ইমান সহজে হঠাৎটো পাই যাব নোৱাৰে, পঢ়া শুনা আছিল যদিও। তেওঁ ঘৰে ঘৰে কাম কৰিবলগীয়া হ'ল। যি কৰি নহওক পেটটোতো বৰ্তাই ৰাখিব লাগিব, পেটটো পুহিব লাগিব নিজৰ আৰু ল'ৰা ছোৱালী দুটাৰ। এনেকুৱা ধৰণৰ এক বত্তৰ জিন্দাগী, মানে একেবাৰে মানে ভাবিব নোৱাৰা ধৰণৰ জিন্দাগী তেওঁলোকে সহ্য কৰিবলগীয়া হ'ল। তেওঁলোকৰ জীৱন একদম চেঞ্জ হৈ গ'ল। ক'ৰ পৰা আহি ক'ত মানে তেওঁলোক জীৱন মানে হ'বলগীয়া হ'ল। এই যিটো কাহিনী, ইয়াৰ পৰা আমি বহুত কথা বুজিব পাৰোঁ।
বুজিবলগীয়া ইয়াত আমাৰ বহুত আছে। আমি যদি এইবিলাক ভুল আমি কৰি আছো, আমাৰ লাইফতো যদি এনেকুৱা ধৰণৰ ভুল কৰি আছো, আপুনি শুধৰাই লওক। মানে আজি আছে আপুনি, কাইলৈ না হয়তো নাথাকিব পাৰে, আপোনাৰ কি হ'ব সেই কথাটো আপুনি যদি আজিয়ে ভাবি পেলাই আপুনি যদি প্ৰটেক্ট নিজক কৰি থয়। ইঞ্চুৰেঞ্চ মানে কি? ইঞ্চুৰেঞ্চ মানে হৈছে আপোনাৰ কোনোবাই কৈ থৈছে যে আপোনাৰ অবিহনে মই আপোনাৰ ফেমিলিটোক চাম, ইনচিয়ৰ কৰি থৈছে আপোনাক। ইঞ্চুৰেঞ্চ পলিচিয়ে সেইটো বুজায়, আপোনাৰ অবিহনে আপোনাৰ ফেমিলিক মোটা অংকৰ পইচা দি দিয়ে। যেনে টাৰ্ম ইঞ্চুৰেঞ্চ পলিচি এখন যদি আপুনি খুলি থয়, বা যদি ৰমেশে খুলি থলেহেঁতেন, তেতিয়াহ'লে 50 লাখ, 60 লাখ, 70 লাখ, 1 কোটি টকা তেওঁ ফেমিলিয়ে পাই গ'লহেঁতেন। সেইখিনি পইচাই তেওঁলোকৰ লাইফষ্টাইলটো ষ্টেম থাকিলেহেঁতেন। 28-30 হাজাৰ টকা ইনকাম কৰি আছিল গিৰিয়েকে, সেই লাইফষ্টাইলটো থাকিলেহেঁতেন। মাহে মেইনটেইন কৰি থাকিব পাৰিলেহেঁতেন, EMI বোৰ দি থাকিব পাৰিলেহেঁতেন, ঘৰ ভাড়া দি থাকিব পাৰিলেহেঁতেন, খুব সুন্দৰকে চলি থাকিব পাৰিলেহেঁতেন। আৰু ৱাইফে কিবা এটা ব্যৱসায় কৰি খুব সুন্দৰ ধৰণে চলিব পাৰিলেহেঁতেন। আৰু যদি কেছলেছ যদি হেল্থ ইঞ্চুৰেঞ্চ পলিচি এখন থাকিলেহেঁতেন, সেই যিটো 4,80,000 টকা যিটো বিল, সেই বিল তেওঁ এটকাও পৰিশোধ কৰিবলগীয়া নহ'লহেঁতেন। এই ভুলখিনি আপুনি নকৰিব। ৰমেশৰ ষ্টৰীটো মই মনে সাজা নহয়, এইটো ৰিয়েল কাহিনী, বহুতৰ লাইফত হৈ আছে। বহুতে জানিও পিছত কৰিম কৈ পিছুৱাই। এক্সিডেণ্টে কেতিয়াও আপোনাৰ এইজ বিচাৰি নাহে যে আপোনাৰ ইমানটো এইজ হৈছে, মই এক্সিডেণ্ট গৈ আছো, সেইটো নহয়। বেমাৰে কেতিয়াও আপোনাক চেলাৰী নোসোধে, তই কিমান টকা চেলাৰী পাৱ, মই সেই ওপৰত তোৰ ওচৰলৈ যাম। সেইকাৰণে চিকিউৰ আপুনি তেতিয়াই কৰক যেতিয়া আপুনি ভাল হৈ আছে। ইঞ্চুৰেঞ্চে প্ৰটেক্ট কৰে আপোনাৰ ওপৰত যিখিনি ডিপেণ্ডেণ্ট হৈ আছে, ইঞ্চুৰেঞ্চে সেই মানুহখিনিক প্ৰটেক্ট কৰে। ইঞ্চুৰেঞ্চ কোনো এক্সপেণ্ডিচাৰ নহয়, কোনো এক্সপেন্স নহয়, ইটছ এ ৰেছপন্সিবিলিটি। ভিডিঅ'টো মই ইমানেই আছিলে। আপুনি যদি ভাল লাগিছে শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীসকলক, আৰু আপুনিও ইয়াৰ পৰা যদি শিক্ষা পাইছে নিশ্চয় কল কৰিব কনচালটেশ্যনৰ কাৰণে।